নমস্কাৰ আজিকালি এনে ধৰণৰ ঘৰ দেখিবলৈ পোৱা নাযায় বিৰল বৰ্তমান মিউজিয়ামতে পোৱা যায় সেইকাৰণে অতীতক স্মৰণ কৰি আমি সেই দিনত থকা সেই তেনে ধৰণৰ ঘৰ এটা আঁকিবলৈ চেষ্টা কৰিছো চিত্ৰ মাধ্যমেৰে আপোনালোকে চাব আৰু এনে ধৰণৰ ঘৰবিলাক নোহোৱা হৈ যোৱাৰ পৰা ঘৰ চিৰিকা চৰাইও আজিকালি দেখিবলৈ পোৱা নাযায় থাকিবলৈ বহুত ভাল আছিল এনে ধৰণৰ ঘৰ শীততাপ নিয়ন্ত্ৰিত ঘৰ আছিলে কাঠৰ বাঁহৰ বেতৰ খেৰৰ পুৰা স্বাস্থ্যকৰ ঘৰ এটাই কথা যতন লৈ থাকিবলগীয়া হৈছিল 2-3 বছৰৰ মূৰত খুঁটা হলাবলগীয়া হৈছিল আকৌ চাউনি কৰিবলগীয়া হৈছিল আৰু এই এনে ধৰণৰ ঘৰবিলাকত সম্প্ৰীতি আছিলে গাঁৱৰ ওচৰ চুবুৰীয়াৰ লগত এনে ধৰণৰ ঘৰ যেতিয়া চাবলৈ যায় বনাবলৈ যায় তেতিয়া ওচৰ চুবুৰীয়াক নিমন্ত্ৰণ কৰা হয় 10-12জন আহি পেলাই খেৰ দলিয়াব কোনোবাই বাঁহৰ কামিত তৈয়াৰ কৰিব আমিও গৈছিলো আমিতো খেৰ দলিয়াইছিলো প্ৰতিযোগিতা আছিলে আমাৰ খেৰ দলিয়া যাতে ইটো ঘৰৰ পৰা হিফালে কোনে পেলাব পাৰে কাৰ কিমান জোৰ আছে এখাস ৰাইজৰ লগত খাইছিলো এনে ধৰণে গাঁৱত খেৰৰ ঘৰ তৈয়াৰ কৰিছিলে আৰু খেৰৰ আজিকালি পাবলৈও নাইকিয়া হ'ল এতিয়া বৰ্তমান খেৰৰ ঘৰ দেখিলে মানুহে দৌৰ মাৰি গৈ ফটোহে তুলিব এনেকুৱা হৈ পৰিছে এয়ে হৈছে পৰিৱৰ্তন আমি নটৰাজ ক্ৰিয়েশ্যন যি সন্থা আমি এই নটৰাজ ক্ৰিয়েশ্যন আমি চিত্ৰক আৰু চিত্ৰপ্ৰেমী আৰু যি চিত্ৰ শিকিব বিচাৰে এনে ধৰণৰ ছাত্ৰ ছাত্ৰীক আমি আগবঢ়াই লৈ যোৱাৰ এক বিশেষ প্ৰতিশ্ৰুতিৰে শিমলুগুৰিত নটৰাজ ক্ৰিয়েশ্যন আৰ্ট স্কুল নামেৰে এখন স্কুল আমি আগবঢ়াইছোঁ সেই স্কুলখন শুভাৰম্ভ হ'ব অহা দেওবাৰ 24/8/2025 পুৱা 7:30 বজাৰ পৰা 9:30 বজালৈ কিয়নো এই পুৱা সময় মাইণ্ড বহুত ফ্ৰেছ হৈ থাকে আৰু যি শিকাওঁ ছাত্ৰ ছাত্ৰীয়ে সুন্দৰভাৱে শিকিব পাৰে সেইকাৰণে পুৱা সময়টো সিলেক্টেড কৰা হৈছে আৰু সেই স্কুল আমাৰ হ'ব কিডছ একাডেমি যিখন কুঁহিপাত কিডছ একাডেমিত আমাৰ এই প্ৰশিক্ষণ হ'ব যিহেতু দেওবাৰে বন্ধ থাকে তাৰে দুটাই ৰুম আমি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত আহিব আমি ছাত্ৰ ছাত্ৰীসকলক খুব সুন্দৰভাৱে ইয়াতে সিহঁতৰ যি স্কিল আৰ্টৰ সেয়া ডেভেলপ কৰিবলৈ চেষ্টা কৰিম আৰু এইখিনিতে এটি বিশেষ ঘোষণা আমাৰ সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা হ'ব 21 ছেপ্টেম্বৰত আৰু ক খ গ এনে ধৰণৰ শাখা আছে সবিশেষ জানিবলৈ আমাক ফোন কৰিব আমাৰ ফোন নম্বৰ হৈছে 6010128577 আমি ভিডিঅ'টিত লিখিও দিছোঁ আৰু এই ক শাখাত আমাৰ আছে এখন আদৰ্শ সুন্দৰ গাঁৱৰ চিত্ৰ কৰিব লাগে যিকোনো মাধ্যমেৰে কৰিব পাৰিব পেঞ্চিল শ্বেডিং দি কৰিব পাৰিব পেষ্টেল কালাৰ দি কৰিব পাৰিব ৱাটাৰ কালাৰ দি কৰিব পাৰিব যিকোনো ৰঙেৰে কৰিব পাৰিব তাত কোনো কথা নাই ক্লাছ 4লৈকে সেই শাখাটো আছে আৰু পুৰস্কাৰ আছে 10,000 7,000 আৰু 5,000 আৰু ইয়াৰ জইণ্ট ফিজটা তোলা হৈছে পৰীক্ষা পাতিবলৈ 160 আৰু খ শাখাত আছে শাওনৰ পথাৰত কেনেধৰণে খেতি কৰা হয় ভূঁই ৰোৱা হয় তাৰে দৃশ্য আঁকিব লাগিব আৰু সেই সুন্দৰ ছবিসমূহ প্ৰতিযোগিতাত অকাৰ আগমুহূৰ্তত আমি কিছুমান আভাস দিম নটৰাজ ক্ৰিয়েশ্যনে গতিকে আমাৰ লগত যোগাযোগ কৰিব আৰু এনেধৰণৰ আৰ্টৰ ভিডিঅ' বনাই থাকিবলৈ আমাক প্ৰেৰণা দিব আজিলৈ আহিছোঁ ধন্যবাদ